শান্তিপূৰ্ণভাৱে ঢিঙত চলিছে উচ্ছেদ অভিযান। বেদখলকাৰী নিজে আঁতৰি গৈছে বালিকটীয়াৰ পৰা। নিজেই নিজৰ ঘৰ ভাঙি লৈ গ'ল বেদখলকাৰীয়ে। উপায়ুক্তৰ নিৰ্দেশৰ পিছতে আঁতৰিল বেদখলকাৰী। ঢিঙৰাজহ চক্ৰৰ অন্তৰ্গত জেংগনি আৰু বালিকটীয়া অঞ্চলত আৰম্ভ হ'বলগীয়া উচ্ছেদ অভিযানত প্ৰশাসনৰ উচ্ছেদ অবিহনে 100% বেদখলমুক্ত ঘোষণা প্ৰশাসনৰ। প্ৰায় 30 বিঘা মাটিত প্ৰায় 150টা পৰিয়াল আৰু 100টা দোকান ঘৰৰ সাঁচি বেদখল কৰিছিল একাংশ লোকে। ইয়াৰ নগাঁও জিলায়ুক্তৰ নিৰ্দেশ মানি বেদখলকাৰী ইতিমধ্যে নিজে নিজৰ ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে। উল্লেখ্য যে বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ অন্তৰ্গত বালিকটী আৰু জেংগনি অঞ্চলত হ'বলগীয়া উচ্ছেদৰ বাবে প্ৰায় 400 জোৱানসহ নগাঁও জিলা প্ৰশাসন সাজু হৈছিল। কিন্তু বেদখলকাৰী আঁতৰি যোৱা জিলা প্ৰশাসনে ইতিমধ্যে বেদখলমুক্ত বুলি ঘোষণা কৰি আৰক্ষী জোৱান আৰু প্ৰশাসনৰ লোকক আঁতৰাই দিয়ে। কাম কৰিছে আৰু নিজৰ ঘৰবিলাক তেওঁলোকে লৈ গুচি গ'ল। আৰু এতিয়া বৰ্তমান যোনখিনি জেগাত আজি আমাৰ প্লান এটা আছিলে বেদখলমুক্ত কৰা, গতিকে আজি সেই ঠাইখিনিত 100% ফ্ৰী হৈ আছে। তাতে কোনো ঘৰ নাই। তাতে আমাৰ নিয়েৰলি 171টা ঘৰ আছিলে, 120খন দোকান আছিলে, 51টা ঘৰ আছিলে। গতিকে মই নিজে চাইছোঁ এবাৰ গৈ, তাতে এতিয়া এটাও ঘৰ নাই। গতিকে সম্পূৰ্ণ বেদখলমুক্ত হোৱাৰ কাৰণে আজি যোনটো এভিকশ্যনৰ প্লান আছে, এভিকশ্যনৰ প্লানটো এইখিনি কেঞ্চেল কৰা। একচুৱেলি মই আপোনালোকক কওঁ, আমাৰ নেক্সট এটা প্লান আছে। সেই ঠাইখিনিৰ নামখিনি মই বাৰু কৈ দিছোঁ। এয়া হ'ল বালিসত্ৰ ডুমডুমীয়া বজাৰ, যোনটো এইমাত্ৰ কোৱা হ'ল। বালিসত্ৰ ভেটেনেৰী মাটি, ৰজাবাৰী গ্ৰাণ্ড, লকৰ ঘাট, বটাবাৰী ৰিজাৰ্ভ, আহোম গাঁও, ৰৌমাৰী বিলত ইতিমধ্যে আমি জুলাই মাহৰ 25 তাৰিখে নটিচ দিয়া হৈছে। ত' যোৱা মাহৰ 25 তাৰিখৰ পৰা অলৰেডি 32 দিন এনেকৈ গুচি গ'ল। গতিকে অলৰেডি গোটেইখিনি হৈ আছে নটিচ দিয়াকৈ। গতিকে বৰ্তমানলৈকে এভিকশ্যন ডেট ফিক্স হোৱা নাই। যেতিয়া এভিকশ্যন ডেট ফিক্স হ'ব, সেইফালেও নিশ্চিতভাৱে এভিকশ্যন হ'ব। কিন্তু যিহেতু সেইদিনা ছাৰ আহি ক'লে যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ বুলডজাৰ চলাবলৈ একেবাৰে মন নাই, গতিকে ৰাইজে যদি নিজে নিজে লৈ যায় সেয়া আমি ভাল পাম। হয়, এই বিষয়েতো মই মন্তব্য দিব পৰা নহয়। মই বাকী আপোনালোকক কওঁ, আমাৰ যোনখিনি নেক্সট প্লান আছে, সাতখন জেগাত আমাৰ এভিকশ্যন কৰিবলগীয়া, সেই জেগাৰ বেদখলকাৰী বা ৰাইজসকলকো মই কওঁ, ইয়াতে যেনেকৈ জেঙনি তিনিআলি তেওঁলোকে নিজে নিজে বেদখলমুক্ত কৰিলে, সেই 7খন জেগাতো যদি তেওঁলোকে নিজে নিজে বেদখলমুক্ত যদি কৰে, তেতিয়া আমি ভাল পাম।